ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিটো ৰাশিৰে নিজস্ব গুণ আৰু বৈশিষ্ট্য থাকে, কিন্তু আপুনি জানেনে যে 12টা ৰাশিৰ ভিতৰত এনে 4টা ৰাশি আছে যাক আটাইতকৈ বেছি শক্তিশালী আৰু প্ৰভাৱশালী বুলি গণ্য কৰা হয়। এই ৰাশিৰ লোকসকলৰ ভিতৰত জন্মগতভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা, যিকোনো পৰিস্থিতি সলনি কৰিব পৰা এক অদ্ভুত শক্তি থাকে। আপোনাৰ ৰাশিও এই 4টা ৰাশিৰ ভিতৰত নাইতো? আহক আজি এই ভিডিঅ'ত আমি বিতংভাৱে জানো সেই ভাগ্যশালী আৰু শক্তিশালী ৰাশি 4টা কি হয়, কিয় তেওঁলোক ইমান শক্তিশালী আৰু কোন গ্ৰহ দেৱতাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত থাকে। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। এই 4টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হিচাপে আমি ক'বলৈ গ'লে, শক্তিশালী ৰাশি হিচাপে ক'বলৈ গ'লে মেঘ ৰাশি। মেঘ ৰাশি জন্মগত এজন নেতা হিচাপে দেখা যায়। মেঘ ৰাশি হ'ল ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি। এই ৰাশিৰ লোকসকল অত্যন্ত শক্তি আৰু সাহসেৰে পৰিপূৰ্ণ হয়। তেওঁলোক কিয় শক্তিশালী হয়? তেওঁলোক কোনো কাম কৰিবলৈ ভয় নকৰে আৰু সদায় প্ৰথম পদক্ষেপ ল'বলৈ আগবাঢ়ি আহে। তেওঁলোকৰ ভিতৰত জন্মগত নেতৃত্ব দিয়াৰ গুণ থাকে। শত্ৰু বা বিপদ যিমানেই ডাঙৰ নহওক কিয়, মেঘ ৰাশিৰ লোকে কেতিয়াও হাৰ নামানে। কোন গ্ৰহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত থাকে? মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। জ্যোতিষক মংগলক যুদ্ধ, সাহস, শক্তি আৰু অগ্নিৰ কাৰক বুলি গণ্য কৰা হয়। মংগলৰ প্ৰভাৱৰ বাবেই তেওঁলোক নিৰ্ভীক আৰু অত্যন্ত আক্ৰমণাত্মক হয়। কোন দেৱতাৰ তেওঁলোকৰ আশীৰ্বাদ থাকে? মেঘ ৰাশিৰ ওপৰত ভগৱান হনুমান আৰু মহাদেৱ শিৱৰ কৃপা থাকে। হনুমানজীৰ দৰেই তেওঁলোক সংকটকুল আৰু পৰিস্থিতিৰ পৰা ওলাই অহাত অতি পটু হয়। তেওঁলোকে যিকোনো পৰিস্থিতিত পৰিলেও যিমান সংকট নকৰক তাৰ পৰা তেওঁলোক ওলাই আহিব পাৰে আৰু তেওঁলোকে কেতিয়াও হাৰ নামানে। মেঘ ৰাশিৰ পিছতে ইয়াৰ পিছৰটো শক্তিশালী ৰাশি হিচাপে ক'বলৈ গ'লে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ৰহস্যময় আৰু অপৰাজিত হয়। 12টা ৰাশিৰ ভিতৰত আটাইতকৈ তীক্ষ্ণ আৰু শক্তিশালী ইচ্ছাশক্তিৰ অধিকাৰী হ'ল বৃশ্চিক ৰাশি। কিয় শক্তিশালী হয় বৃশ্চিক ৰাশি? বৃশ্চিক ৰাশিৰ লোকসকলক আপুনি বুজি পোৱাটো অলপ কঠিন হয়। তেওঁলোক অত্যন্ত ৰহস্যময় আৰু বুদ্ধিমান হয়। তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল তেওঁলোকৰ ইচ্ছা শক্তি, যিটো উইল পাৱাৰ বুলি কয়। সেইটো হৈছে তেওঁলোকৰ আটাইতকৈ শক্তিশালী। জীৱনত যিমানেই ডাঙৰ ধুমুহা নাহক তেওঁলোকৰ জীৱনলৈ, তেওঁলোক ফিনিক্স পক্ষীৰ দৰে ধ্বংসাবেশৰ পৰা পুনৰ জিলিকি উঠিব পাৰে। তেওঁলোকক প্ৰতাৰণা কৰা বা পৰাস্ত কৰা প্ৰায় অসম্ভৱ বুলি ক'ব পাৰি। কোন গ্ৰহৰ প্ৰভাৱ থাকে বৃশ্চিক ৰাশিৰ ওপৰত? এই ৰাশিৰ অধিপতি গ্ৰহো হৈছে মংগল গ্ৰহেই। মংগলৰ শক্তিয়ে তেওঁলোকক ভিতৰৰ পৰা শক্তিশালী কৰে আৰু যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ মানসিকভাৱে দৃঢ়তা প্ৰদান কৰে। কোন দেৱতাৰ তেওঁলোকৰ আশীৰ্বাদ থাকে? বৃশ্চিক ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱ শিৱ আৰু মা কালীৰ আশীৰ্বাদ থাকে। সেইবাবে তেওঁলোকক অপাৰ মানসিক শক্তি আৰু গভীৰ অন্তৰ্দৃষ্টিৰ অধিকাৰী হয়। বৃশ্চিক ৰাশিৰ পিছতেই ইয়াৰ পিছৰটো শক্তিশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশি ৰাশিচক্ৰৰ আটাইতকৈ ৰজা ৰাশি বুলি ক'বলৈ গ'লে সিংহ ৰাশিক কোৱা হয়। নামৰ দৰেই সিংহ ৰাশিৰ লোকসকল অত্যন্ত ৰাজকীয় আকৰ্ষণীয় ব্যক্তিত্বৰ হয়। কিয় তেওঁলোক এই শক্তিশালী গুণখিনি যে তেওঁলোকৰ আছে, কিয় তেওঁ শক্তিশালী হয়? তেওঁলোক যলৈকে যায় তাৰে আকৰ্ষণৰ বিন্দু হৈ পৰে সিংহ ৰাশিৰ লোকসকল। তেওঁলোক অত্যন্ত আত্মবিশ্বাসী, দয়ালু আৰু সুৰক্ষাত্মক প্ৰটেক্টিভ হয়। কাৰোবাৰ অধীনত কাম কৰাতকৈ নিজৰ স্বত্বত জীৱন জীয়াবলৈ তেওঁলোক ভাল পায়। সমাজৰ মান সন্মান আৰু প্ৰভাৱ বিস্তাৰ কৰাত সিংহ ৰাশিৰ লোক আগ্ৰহ হয়। কোন গ্ৰহৰ প্ৰভাৱ আছে তেওঁলোকৰ ওপৰত? সিংহ ৰাশিৰ অধিপতি হৈছে স্বয়ং সূৰ্য দেৱতা।
যাক গ্ৰহমণ্ডলৰ ৰজা বুলি কোৱা হয়। সূৰ্যৰ প্ৰভাৱৰ বাবেই তেওঁলোকৰ চেহেৰাত এক বিশেষ তেজ থাকে আৰু তেওঁলোকে সমাজত উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হয়। কোন দেৱতাৰ আশীৰ্বাদ এই সিংহ ৰাশিৰ ওপৰত থাকে? এই ৰাশিৰ লোকসকলৰ ওপৰত ভগৱান বিষ্ণু আৰু সূৰ্য দেৱতাৰ বিশেষ কৃপা থাকে। তেওঁলোকৰ যশ, কীৰ্তি আৰু দীৰ্ঘায়ু প্ৰদান কৰে, যাৰ এই দেৱতাসকলে তেওঁলোকক। সিংহ ৰাশিৰ পিছতে চতুৰ্থটো আটাইতকৈ শক্তিশালী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশি ধৈৰ্য আৰু সফলতাৰ প্ৰতীক। মকৰ ৰাশি হ'ল ৰাশিচক্ৰৰ আটাইতকৈ পৰিশ্ৰমী আৰু বাস্তৱবাদী ৰাশি হয়। এই ৰাশি কিয় শক্তিশালী হয়? মকৰ ৰাশিৰ প্ৰকৃত শক্তি তেওঁলোকৰ ধৈৰ্য আৰু অনুশাসনৰ মাজত লুকাই থাকে। তেওঁলোকে অতি শূন্যৰ পৰা আৰম্ভ কৰিও কঠোৰ পৰিশ্ৰমৰ বলত সফলতাৰ শিখৰত উপনীত হ'ব পাৰে। তেওঁলোকে সহজে আৱেগিক হৈ ভুল সিদ্ধান্ত নলয়। তেওঁলোকৰ মানসিক নিয়ন্ত্ৰণ আৰু যিকোনো পৰিস্থিতি স্থিৰ হৈ থকাৰ ক্ষমতাই তেওঁলোকক আটাইতকৈ শক্তিশালী কৰি তোলে। কোন গ্ৰহৰ প্ৰভাৱ থাকে এই মকৰ ৰাশিৰ ওপৰত? মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি দেৱতা। শনিক কৰ্মফলদাতা আৰু অনুশাসনৰ গ্ৰহ বুলি জনা যায়। শনিৰ প্ৰভাৱৰ বাবেই এই ৰাশিৰ লোকসকল অত্যন্ত পৰিশ্ৰমী, ন্যায়প্ৰিয় আৰু নীতিগতভাৱে শক্তিশালী হয়। কোন দেৱতাৰ তেওঁলোকৰ ওপৰত আশীৰ্বাদ থাকে? মকৰ ৰাশিৰ লোকৰ ওপৰত ন্যায়ৰ দেৱতা শনিদেৱ আৰু ভগৱান শিৱৰ আশীৰ্বাদ থাকে। শনিদেৱৰ কৃপাৰ বাবে তেওঁলোকে জীৱনৰ দ্বিতীয়াৰ্ধত আপাৰ ধন সম্পত্তিৰ সফলতা লাভ কৰিবলৈ সক্ষম হয়। গতিকে আপোনালোকে জানিবলৈ পাৰিলে আজিৰ ভিডিঅ'টোত যে পৃথিৱীৰ আটাইতকৈ শক্তিশালী 4টা ৰাশিৰ বিষয়ে। আপোনালোকৰ ৰাশিও এই ৰাশিটোৰ ভিতৰতে পৰেনে? যদি পৰে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকল আপোনালোকৰ পৰিয়ালবৰ্গ আছে তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।